নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈছোঁ, আপোনালোকক অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি ৰাখিব। মোৰ নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন প্ৰথমতে পাব আৰু এটা লাইক কৰি দিব। ভিডিঅ'টো যিমান পাৰে তিমান বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। ধন্যবাদ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মেঘ ৰাশি, সময়টো অতি অনুকূল হ'ব। আজিৰ দিনটোত আপোনাৰ সময়খিনি বহুতখিনিয়ে আপোনাৰ ভালকৈ যাব, সময়টো অনুকূল হ'ব বুলি কৈছে। শিক্ষাৰ্থী আৰু যুৱকসকলে তেওঁলোকৰ ভৱিষ্যতৰ বাবে নতুন সুযোগ পাব। আপুনি যদি এতিয়া পঢ়া শুনা কৰি আছে, কিবা এটা ভাল কাম কৰি আছে, আপুনি আজিৰ দিনটোত তাত ভাল সুযোগ পাব বুলি কৈছে। আপুনি কেৱল কঠোৰ পৰিশ্ৰম কৰিব লাগিব, অলপ আপুনি পৰিশ্ৰম কৰিব লাগিব তাক লৈ। তেতিয়া আজিৰ দিনটোত পৰিশ্ৰম কৰিলে আপুনি ভাল ফল পাব বুলি কৈছে। এজন শুভাকাংক্ষীৰ সহায়ে আপোনাৰ বাবে আশা ৰশ্মি আনিব। আপোনাৰ এজন ওচৰৰ মানুহে হওক বা ঘৰৰ ওচৰৰে হওক, আপোনালোকৰ নিজৰ মিতি কুটুমে হওক, আপোনাক সহায় কৰিলে আজি শুভাকাংক্ষী ভাল ৰশ্মি আনিব বুলি কৈছে। বাহনখন বা যিকোনো ব্যয়বহুল সঁজুলি ক্ষতিৰ ফলত বৃহৎ ব্যয় হ'ব পাৰে। আপোনাৰ এতিয়া ঘৰৰ এতিয়া আপুনি বাহন আপুনি বাইকৰ কথা কৈছোঁ, বাইক এখন আপুনি চলাই আছে, আপুনি আজিৰ দিনটোত অকণমান সাৱধানে চলাব দিছে, নহ'লে আপোনাৰ যিকোনো ক্ষতি হ'ব পাৰে বুলি কৈছে। প্ৰিয়জনৰ পৰা অহা কিছু বেয়া খবৰৰ বাবে মনটো দুখ লাগিব। আপোনাৰ কিছুমান ঘৰৰ মিতি কুটুম বা আপোনাৰ ভালপোৱাই হওক, আপোনাৰ কিছুমান আজিৰ দিনটোত আপোনাৰ বেয়া খবৰ আহিব পাৰে। সেইকাৰণে আজিৰ দিনটোত আপোনাক সাৱধানে থাকিব দিছে। ঠিক আছে। খৰখেদা আৰু আৱেগিকতা কোনো সিদ্ধান্ত নল'ব। আজি আপুনি যি কামেই নকৰক, সেই কামবিলাক খৰখেদা আৰু আৱেগিকতা স্পীডত আপুনি কামটো কৰিবলৈ সিদ্ধান্ত নল'ব। কামটো লাহে ধীৰে কৰিব। ঠিক আছে। বাহন বা যিকোনো ব্যয়বহুল ইলেক্ট্ৰনিক সঁজুলি বিফলতাৰ ফলত বৃহৎ ব্যয় হ'ব পাৰে। আপুনি এতিয়া আপোনাৰ বাহন এখন আছে, ইলেক্ট্ৰনিক সঁজুলি, আপোনালোকৰ এতিয়া ঘৰৰ এতিয়া লাইনৰ কথা কৈছোঁ, লাইনবিলাক আজিৰ দিনটোত আপোনালোকে সাৱধানে চলাব দিছে, নহ'লে আপোনালোকৰ বিফলতা হ'ব পাৰে বুলি কৈছে। ঠিক আছে। ব্যৱসায়ত কাম কৰাৰ প্ৰতি আপোনাৰ আগ্ৰহে আপোনাক গুৰুত্বপূৰ্ণ সাফল্য প্ৰাপ্ত কৰিবলৈ বাধ্য কৰিব। আপুনি যি কামেই কৰি আছে, সেই কামত আজি আপোনাক সাফল্য বেছি গুৰুত্বপূৰ্ণ প্ৰাপ্ত কৰিবলৈ বাধ্য কৰিব, সেইটো কৈছে। আজি কামটোত আপোনাক বেছি গুৰুত্ব দিব দিছে, যি কামেই কৰি আছে। ঠিক আছে। বীমা আৰু কমিশ্যন সম্পৰ্কীয় ব্যৱসায়িক অধিক সফল হ'ব। আপুনি এতিয়া বেংকে হওক বা NRCয়ে হওক, তাত আপুনি কাম কৰি আছে, আজিৰ দিনটোত আপুনি সফল হ'ব বুলি কৈছে। ঠিক আছে। এটা অফিচিয়েল ভ্ৰমণো সম্ভৱ। আজি আপুনি যিকোনো অফিচিয়েল কামত, আপুনি এতিয়া LIC কাম কৰি আছে, LIC কামত আপোনাৰ আজি ক'ৰবাত যাব লগা হ'ব পাৰে, তাকে সম্ভৱ বুলি কৈছে। ঠিক আছে। চৰকাৰৰ সেৱা আগবঢ়োৱা লোকসকলে ৰাজহুৱা লেনদেন কৰোঁতে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপুনি এতিয়া চৰকাৰৰ এতিয়া কিবা এটা পইচা লেনদেন কৰি আছে, তাত আপোনাৰ ৰাজহুৱা আপুনি কাৰোবাৰ লগত লেনদেন কৰিছে, চৰকাৰৰ পইচা ইটোৰ পৰা সিটোক দিছে, আপোনাৰ আজি সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। সেইকাৰণে অলপ আজিৰ দিনটোত সাৱধানে কৰিব। ঠিক আছে। বিবাহিত জীৱনত মিঠাই থাকিব। আজি আপোনাৰ প্ৰেয়সীৰ লগত বিবাহিত জীৱনত আপোনাৰ বহুত গুণেই ভাল আজিৰ দিনটোত, বহুত ভালে যাব বুলি কৈছে আজিৰ দিনটোত। ঠিক আছে। আৰু আৱেগিক সংলগ্নতাও বৃদ্ধি পাব। প্ৰেম সংগীৰ সৈতে দীঘলীয়া ড্ৰাইভত যাওক। আজিৰ দিনটোত আপুনি আপোনাৰ প্ৰেম সংগী আপোনাৰ ভালপোৱাজনৰ কথা কৈছোঁ, প্ৰিয়জনৰ কথা কৈছোঁ, তাৰ সৈতে আজি আপুনি ফুৰিবলৈ যাব পাৰিব। আপুনি দীঘলীয়া ড্ৰাইভত যাব পাৰিব, বহুত দূৰ জেগাত আপুনি আজিৰ দিনটোত যাব পাৰিব বুলি কৈছে। আপোনাৰ চিন্তা ইতিবাচক ৰখাটো গুৰুত্বপূৰ্ণ। আজিৰ দিনটোত আপুনি যি চিন্তাই কৰে, সেই চিন্তাটো আপোনাৰ আজি বহুত ইতিবাচক, ভালকৈ আপুনি ভাবি চিন্তি চিন্তাটো কৰিব দিছে, যি সিদ্ধান্তই লয়। ঠিক আছে। অত্যধিক চাপ আৰু উদ্বেগৰ প্ৰভাৱে আপোনাৰ স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে। অত্যধিক চাপ অত্যধিক যদি আপুনি কিবা কিবি বস্তু খাইছে কৰিছে, খাওঁতে আপোনাৰ স্বাস্থ্যত আপোনাৰ অশান্তি দিব পাৰে। অত্যধিক আপুনি কিবা এটা কষ্ট কৰিছে, কিবা এটা কষ্ট কাম কৰিছে, আজিৰ দিনটোত কষ্ট কাম কৰোঁতে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পৰিব দিছে। সেইবাবে আজি আপোনাক চাই চিন্তি আজিৰ দিনটোত কৰিব দিছে। ঠিক আছে। ঠিক আছে। এতিয়া লৈ আহিছোঁ মই বৃষভ ৰাশি। দিনটো আৰম্ভণি ভাল হ'ব। আজি বৃষভ ৰাশিসকলৰ কাৰণে আজি দিনটো আৰম্ভণি আপোনাৰ প্ৰথমৰ পৰাই দিনটো আৰম্ভণি আপোনাৰ ভাল হ'ব বুলি কৈছে। ঠিক আছে। সমমনস্ক লোকৰ সৈতে মিলনে এক
নতুন শক্তি প্ৰদান কৰিব মানে আপোনাৰ ওচৰৰ পাছৰৰ মিলনবিলাক মানে সমমনস্ক বুলি কৈছে আপোনাৰ শক্তি আজি ভাল প্ৰদান কৰিব বুলি কৈছে ভাতৃসকলেও এটা লক্ষ্য প্ৰাপ্ত কৰাত ভাল সমৰ্থন পাব মানে আপোনাৰ এতিয়া ভাতৃসকলৰ কথা কৈছোঁ ভাতৃসকলে মানে ভাল মানে এটা লক্ষ্য প্ৰাপ্ত কৰাত সমৰ্থন পাব বুলি কৈছে শিক্ষাৰ্থীসকলৰ মনোযোগ তেওঁলোকৰ অধ্যয়নৰ ওপৰত কেন্দ্ৰীভূত কৰা হ'ব আজি মানে আপুনি শিক্ষাৰ্থীসকলৰ কথা কৈছোঁ আজি দিনটোত আজি মানে আপোনাৰ মনোযোগ মানে অধ্যয়ন আপুনি কিবা এটা পঢ়ি আছে পঢ়ি থাকিলে মানে আজি দিনটোত মানে আপোনাৰ মনোযোগ ভাল হ'ব বুলি কৈছে ঠিক আছে আনফালে এজন অনুভৱ হ'ব যেন পৰিস্থিতিবোৰ হাতৰ পৰা ওলাই আহিছে কিন্তু ধৈৰ্য আৰু ধৈৰ্যৰ সৈতে আপুনি সমস্যাটো দূৰ কৰিব আপুনি মানে এতিয়া কিবা এটা কাম কৰি আছে সেই কামটো মানে আপোনাৰ ধৈৰ্য ধৰি আজি দিনটোত কৰিব দিছে নহ'লে আপোনাৰ যিকোনো সমস্যা হ'ব বুলি কৈছে ঠিক আছে প্ৰতিশোধ বন্ধ কৰা আদিৰ বাবে অৰ্থনৈতিক পৰিস্থিতি কিছু সমস্যা হ'ব আপুনি সামাজিক কাৰ্যকলাপতো সহযোগিতা কৰিব লাগিব মানে আপুনি এটা সামাজিক কাৰ্যকলাপ কিবা এটা মানে সামাজিক কাৰ্যকলাপত আপুনি গৈছে তাত আপুনি সহযোগিতা কৰিব লাগিব বুলি কৈছে আজিৰ দিনটোত ব্যৱসায়ত ভাগ্য আৰু গহৰ পৰিবহনে আপোনাৰ পক্ষত কাম কৰি আছে এই সময়ত কৰ্মক্ষেত্ৰ আভ্যন্তৰীণ ব্যৱস্থাত কিছু পৰিৱৰ্তন হ'ব যি ইতিবাচক হৈ থাকিব মানে আপুনি আজি দিনটোত কিবা এটা কৰ্ম কৰি আছে সেই কৰ্মটো আজি মানে আপোনাৰ আভ্যন্তৰীণ হ'ব বুলি কৈছে ঠিক আছে আপোনাৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাবোৰৰ প্ৰতি মনোযোগ দিলে আপোনাক আপোনাৰ লক্ষ্য ওচৰলৈ লৈ যাব আপুনি এতিয়া কিবা এটা গুৰুত্বপূৰ্ণ মানে কিবা এটা পৰিকল্পনা লৈ আছে সেই লক্ষ্যত মানে আপুনি যদি আজি ভালদৰে যদি মনোযোগ দিয়ে আপোনাক মানে ওচৰলৈ লৈ যাব বুলি কৈছে ঠিক আছে স্বামী আৰু পত্নীৰ মাজত এটা ৰোমান্টিক সম্পৰ্ক থাকিব এতিয়া আপোনাৰ স্বামী পত্নীৰ কথা কৈছোঁ আপোনাৰ মানে গিৰিয়েক ঘৈণীয়েকৰ কথা কৈছোঁ আজিৰ দিনটোত মানে আপোনাৰ ৰোমান্টিক সম্পৰ্ক থাকিব বুলি কৈছে বহুত ভাল থাকিব বুলি কৈছে ঠিক আছে বন্ধুবৰ্গক লগ পোৱাটোৱে এটা চাপপূৰ্ণ দিনৰ পৰা সকাহ দিব মানে আজিৰ দিনটোত আপুনি বন্ধুবৰ্গক যদি লগ পায় আপোনাৰ মানে চাপপূৰ্ণ দিনৰ সকাহ দিব বুলি কৈছে ঠিক আছে চলিত স্বাস্থ্য সমস্যাৰ পৰা সকাহ পাব আজি মানে আপোনাৰ দিনটোত যদি স্বাস্থ্য মানে কিবা যদি অৱনতি আছে মানে স্বাস্থ্য যদি কিবা বেয়া আছে আজিৰ দিনটোত আপুনি সকাহ পাব বুলি কৈছে ঠিক আছে কিন্তু বৰ্তমানৰ বতৰৰ বাবে অৱহেলা কৰাটো উচিত নহয় মানে আজিৰ দিনটোত মানে আপুনি যিকোনো কথা বা যিকোনো কিবা এটা যদি চিন্তা কৰি আছে সেই বস্তুটো লৈ মানে আপুনি অৱহেলা কৰিব আজি হাক দিছে ঠিক আছে এতিয়া লৈ আহিছোঁ মই আপোনালোকলৈ মিথুন ৰাশি সময়টো শান্তিপূৰ্ণ আৰু সমৃদ্ধ আজিৰ দিনটোত মানে আপোনাৰ যিখিনি সময় আহিব সেই সময়খিনি মানে আপোনাৰ শান্তিপূৰ্ণ হিচাপে যাব বুলি কৈছে মানে ভালে যাব বুলি কৈছে আপোনাৰ কামৰ প্ৰতি আপোনাৰ আত্মবিশ্বাস আৰু নিষ্ঠাই আপোনাক সফলতা প্ৰদান কৰিব আপুনি মানে এতিয়া কিবা এটা কাম কৰিবলৈ গৈ আছে সেই কামটোৱে আপোনাক আজিৰ দিনটোত সফলতা প্ৰদান কৰিব বুলি কৈছে ঠিক আছে ঘৰত সঠিক শৃংখলা বজাই ৰখাত আপোনাৰ এক নতুন অৱদান আহিব মানে আপোনাৰ ঘৰখনত যদি আপুনি কিবা এটা সঠিক শৃংখলা বজাই ৰাখিছে তাক লৈ আজি নতুন অৱদান আহিব বুলি কৈছে ঠিক আছে তাত এটা ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনাও থাকিব মানে আজিৰ দিনটোত মানে আপুনি আপোনাৰ ঘৰত যিকোনো ধৰ্মীয় অনুষ্ঠান মানে আপুনি পূজা পাতলকে ধৰি যিকোনো ধৰ্মীয় অনুষ্ঠান আজিৰ দিনটোত আপুনি কৰিব পাৰিব আজিৰ দিনটো মানে আপোনাৰ কাৰণে বহুতেই ভাল বুলি কৈছে ঠিক আছে আনৰ কামত অত্যধিক হস্তক্ষেপ নকৰিব মানে আপুনি এতিয়া কিবা এটা কাম কৰি আছে আনৰ কাৰোবাৰ ঘৰত কোনোবাই বা মিস্ত্ৰীয়ে বা কোনোবাই কাম কৰিছে তাত গৈ আপুনি মানে অত্যধিক হস্তক্ষেপ মানে আপুনি মাত নেমাতিব মাত মাতিলে আজিৰ দিনটোত মানে আপোনাৰ কাজিয়া পেচালো হ'ব পাৰে বুলি কৈছে ঠিক আছে কাৰণ কাৰোবাৰ সৈতে তৰ্ক হোৱাৰ সম্ভাৱনা আছে মানে আজিৰ দিনটোত আপোনাৰ কাৰোবাৰ লগত তৰ্ক হ'ব পাৰে সম্ভাৱনা আছে বুলি কৈছে সেইকাৰণে আজিৰ দিনটোত আপুনি সাৱধানে থাকিব কৈছে ঠিক আছে এই সময়ত ভ্ৰমণ কৰিলে সময় অপচয় কৰা বাহিৰে আন একো লাভ নহ'ব মানে আজিৰ দিনটোত যদি আপুনি যিকোনো ঠাইলৈ মানে ভ্ৰমণ কৰে মানে যিকোনো জেগাত যায় তাত মানে আপোনাৰ সময় আজি লাভ নহ'ব বুলি কৈছে আপুনি এনেই যাব লাগিব মানে একো আপোনাৰ সময় মানে এনেই যাব বুলি কৈছে ঠিক আছে অপ্ৰয়োজনীয় ব্যয় পৰিহাৰ কৰিব ব্যৱসায়ত যথেষ্ট ব্যস্ততা থাকিব আজিৰ দিনটোত মানে আপুনি কিবা এটা ব্যৱসায় কৰি আছে তাত মানে আপুনি যথেষ্ট ব্যস্ত থাকিব বুলি কৈছে ঠিক আছে নতুন সিদ্ধান্ত নল'ব কিয়নো ভুল সিদ্ধান্তই ক্ষতি কৰিব পাৰে আজিৰ দিনটোত মানে আপুনি কিবা এটা কামত নতুন সিদ্ধান্ত নল'ব যদি আপুনি কিবা এটা যদি নতুন ভুল সিদ্ধান্ত লয়
আপোনাক আজি দিনটোত কিবা ক্ষতি কৰিব পাৰে বুলি কৈছে ঠিক আছে মই আনকি শ্বেয়াৰ আদি দৰে কামত টকাও নিদিওঁ পৰিয়ালটোত এক মনোৰম আৰু সুসংগত পৰিৱেশ থাকিব আজি দিনটোত মানে আপোনাৰ পৰিয়ালত মনোৰম পৰিৱেশ থাকিব বুলি কৈছে ঠিক আছে প্ৰেমৰ সম্পৰ্কত আপুচৰ দৰে পৰিস্থিতি আহিবলৈ নিদিব আজি দিনটোত মানে আপোনাৰ প্ৰেমৰ সম্পৰ্কত মানে কিছুমান মানে আফসোস কৰিবলৈ আজি দিনটোত হাক দিছে ঠিক আছে আবেগ আৰু খণ্ডৰ দৰে ছটিবোৰ আঁতৰ কৰাটো প্ৰয়োজনীয় ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীসকলে নিজৰ বিশেষ যত্ন ল'ব আজি দিনটোত মানে আপোনাৰ ডায়েবেটিছ যদি আছে বা যিকোনো বেমাৰ আছে আপুনি আজি দিনটোত বিশেষ যত্ন ল'ব দিছে নহ'লে মানে ভালে থাকিব দিছোঁ আজি দিনটোত ঠিক আছে এতিয়া লৈ আহিছোঁ মই আপোনালোকলৈ ককত ৰাখি দিনটো এটা মনোৰম ঘটনাৰে আৰম্ভ হ'ব আজি দিনটো মানে আপোনাৰ সাৱধানে থাকিব দিছে নহ'লে আপোনাৰ যিকোনো ঘটনা আজি দিনটোত আৰম্ভ হ'ব পাৰে বুলি কৈছে ঠিক আছে আপুনি অৰ্থনৈতিক বিষয়টো জিকিব আজি মানে আপুনি কিবা এটা যদি বিষয়ৰ ওপৰত মানে কথা পাতি আছে তাত জিকিব বুলি কৈছে ঠিক আছে বন্ধু বা সহকৰ্মীৰ সৈতে ফোনত যিকোনো গুৰুত্বপূৰ্ণ বাৰ্তালাপে সঠিক ফলাফল লাভ কৰিব মানে আজি দিনটোত আপুনি এতিয়া আপোনাৰ বন্ধুৰ লগত কিবা এটা কথা পাতি আছে বা আপোনাৰ ভালপোৱা প্ৰেয়সীৰ লগত কিবা এটা কথা পাতি আছে আপোনাৰ মানে ভাল বাৰ্তালাপ মানে ভাল কথাই মানে আপোনাৰ ভাল ফলাফল দিব বুলি কৈছে আজিৰ দিনটোত ঠিক আছে আৰু আপুনি আপোনাৰ পৰিকল্পনা সঠিকভাৱে সম্পাদনা কৰিবলৈ সক্ষম হ'ব আপোনাৰ কৃতিত্ব আনন্দত অসাৱধান হোৱাটো উচিত নহয় আজি মানে আপুনি কিবা এটা আনন্দ কৰি আছে সেই আনন্দটোত মানে আপুনি অসাৱধান হোৱাটো উচিত নহয় বুলি কৈছে আজিৰ দিনটোত ঠিক আছে হঠাতে আপোনাৰ সন্মুখত কিবা সমস্যা হ'ব পাৰে আজিৰ দিনটোত মানে আপোনাৰ সন্মুখত কিবা যিকোনো সমস্যা হ'ব পাৰে সেইকাৰণে আজিৰ দিনটোত আপোনাক সাৱধানে থাকিবলৈ কৈছে ঠিক আছে উপাৰ্জনৰ উপায় বৃদ্ধি হ'ব কিন্তু একে সময়তে বয়স অতিৰিক্ত তাৰ বাবে সঞ্চয় হ'ব আজিৰ দিনটোত মানে আপোনাৰ উপাৰ্জন বৃদ্ধি হ'ব বুলি কৈছে ঠিক আছে ব্যস্ততা আৰু অত্যধিক পাৰিবাৰিক পৰিস্থিতি ব্যৱসায় খণ্ডত থাকিব সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে আজিৰ দিনটোত মানে আপোনাৰ কিছুমান সম্পত্তি মাটি বাৰী লেনদেন কিছুমান সম্পত্তি মানে আজি আপুনি সম্পৰ্কীয় ব্যৱসায়ত মানে আজি সাৱধান হ'ব দিছে ঠিক আছে কাগজ পত্ৰৰ প্ৰতি সাৱধানে কৰিব মানে কাগজ পত্ৰ মানে কিবা লেনদেন যদি কয় কিবা লিখা পঢ়া কাগজ যদি কিবা লেনদেন কয় আজিৰ দিনটোত মানে আপোনাক সাৱধানে কৰিব দিছে ঠিক আছে চাকৰি বিচৰা লোকসকল মানুহৰ বাবে পদোন্নতিৰ সুযোগ লৈ পৰিছে বিবাহিত জীৱনত কিছুমান বিবাহ সদৃশ্য পৰিস্থিতি থাকিব পাৰে আজিৰ দিনটোত মানে আপোনাৰ বিবাহিত জীৱনত মানে কিছুমান বিবাহ সদৃশ্য পৰিস্থিতি থাকিব পাৰে বুলি কৈছে ঠিক আছে অৰ্থহীন প্ৰেম সম্পৰ্কৰ পৰাও আঁতৰি থাকিব আজিৰ দিনটোত মানে আপুনি অৰ্থহীন কিছুমান প্ৰেমৰ পৰা মানে আপুনি আঁতৰি থাকিব দিছে ঠিক আছে স্বাস্থ্য ভাল হ'ব আজিৰ দিনটোত মানে আপোনাৰ স্বাস্থ্য মানে ভাল হ'ব বুলি কৈছে অত্যধিক চাপৰ কাৰণবোৰ পৰিহাৰ কৰাটো কেৱল গুৰুত্বপূৰ্ণ এতিয়া লৈ আহিছোঁ মই আপোনালোকলৈ সিংহ ৰাশি নতুন প্ৰযুক্তি আৰু তথ্য আহৰণ কৰিলে আপোনাৰ জীৱন ধাৰণৰ মানদণ্ডও উন্নত হ'ব আপুনি যদি আজি কিবা এটা কাম যদি কৰিবলৈ গৈ আছে আপুনি দিনটোত মানে আপোনাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব বুলি কৈছে ঠিক আছে ঘৰৰ অভিজ্ঞ আৰু জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আৰু সহযোগিতা থাকিব আজিৰ দিনটোত মানে আপোনাৰ জ্যেষ্ঠসকলৰ প্ৰতি মানে আপোনাৰ আজি সহযোগিতা থাকিব বুলি কৈছে মানে আশীৰ্বাদ থাকিব বুলি কৈছে ঠিক আছে লগতে আপোনাৰ প্ৰিয় আৰু আকৰ্ষণীয় কামবোৰত কিছু সময় অতিবাহিত কৰিব ই মানসিক শান্তি বজাই ৰাখিব আজিৰ দিনটোত মানে আপোনাৰ মানসিক শান্তি বজাই ৰাখিব বুলি কৈছে ঠিক আছে যুৱকসকলৰ মনত কিছুমান নেতিবাচক চিন্তাই তেওঁলোকক বিচলিত কৰিব পাৰে আজি মানে আপুনি যদি যুৱকসকলৰ কথা কৈছোঁ কিছুমান নেতিবাচক কিছুমান চিন্তাই মানে আজি আপোনাক বিচলিত কৰিব পাৰে বুলি কৈছে ঠিক আছে যাৰ ফলত প্ৰকৃতিত কিছু খঙো লাগিব পাৰে তাৰ ফলত মানে আপোনাৰ কিছুমান কথাত আপোনাৰ খঙো উঠিব পাৰে বুলি কৈছে ঠিক আছে মূল্যহীন কাৰ্যকলাপৰ বয়স বৃদ্ধি হ'ব আজিৰ দিনটোত মানে আপোনাৰ মূল্যহীন কাৰ্যকলাপ বৃদ্ধি হ'ব বুলি কৈছে ঠিক আছে যাৰ বাবে বাজেটত খেলিমেলি কৰিব পাৰি
মানে যিকোনো লেনদেন যিকোনো বাজেট টকা পইচা বাজেটত আপোনাৰ আজি খেলিমেলি হ'ব বুলি কৈছে ঠিক আছে কেৱল সাম্প্ৰতিক কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিয়া উচিত আজিৰ দিনটোত মানে আপোনাৰ সাম্প্ৰতিক মানে কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিব দিছে ঠিক আছে কাৰণ যিকোনো নতুন পৰিকল্পনা বা পৰিকল্পনা ওপৰত কাম কৰাটো ক্ষতিকাৰক হ'ব আজি আপুনি যিকোনো পৰিকল্পনা এটা চিন্তা কৰি আছে তাত মানে আপুনি আজি মানে সাৱধানে কৰিব দিছে নহলে ক্ষতি হ'ব বুলি কৈছে ঠিক আছে বৰ্তমানৰ কাৰ্যকলাপবোৰত যথেষ্ট কামৰ বোজা থাকিব আজি দিনটোত মানে আপুনি কিছুমান কাম কৰি থাকিলে আপোনাৰ কষ্টটো বেছি হ'ব তাকে কৈছে বোজা থাকিব ঠিক আছে নিয়োজিত লোকসকলে কৃতপক্ষৰ পৰা সহযোগিতা লাভ কৰিব আজি দিনটোত মানে আপুনি কিবা এটা কৰি আছে তাত আপুনি সহযোগিতা লাভ কৰিব বুলি কৈছে স্বামী আৰু পত্নীৰ মাজত সম্পৰ্কত কিছু বিবাদ হ'ব পাৰে আজি দিনটোত মানে আপোনাৰ স্বামী পত্নী মানে আজি দিনটোত আপুনি কিছুমান কথাত কাজিয়া হ'ব বুলি কৈছে সেইকাৰণে আজি দিনটোত আপোনালোকে সাৱধানে চলিব দিছে ঠিক আছে কিন্তু পাৰিবাৰিক ব্যৱস্থাটো সুখকৰ হৈ থাকিব আপোনাৰ মানে কিছুমান পাৰিবাৰিক ব্যৱস্থা আজি সুখকৰ হৈ থাকিব বুলি কৈছে আপোনাৰ আৰামৰ বাবে কিছু সময় উলিয়াটো গুৰুত্বপূৰ্ণ আজি দিনটোত মানে আপুনি অকমান ৰেষ্ট ল'ব মানে আৰাম কৰিবৰ কাৰণে কিছু সময় উলিয়াব দিছে আজি দিনটোত ঠিক আছে ভাগৰৰ বাবে ভৰি বিষ আৰু ফুলা আদি দৰে সমস্যা হ'ব আপোনাৰ মানে কিছুমান কাম কৰি থাকিলে ভাগৰ লাগিব ভাগৰ লগাৰ লগে লগে আপোনাৰ আজিৰ দিনটোত মানে ভৰি বিষ আৰু ভৰি ফুলা মানে সমস্যা হ'ব পাৰে বুলি কৈছে ঠিক আছে এতিয়া লৈ আহিছোঁ মই আপোনালোকলৈ কন্যা ৰাশি লাভজনক সময় চলি আছে মানে আজিৰ দিনটোত মানে আপোনাৰ কন্যা ৰাশিসকলৰ লাভজনক সময় চলি আছে বুলি কৈছে ঠিক আছে ইয়াক সঠিকভাৱে সন্মান কৰক এই সময়খিনি মানে আপোনাক সঠিকভাৱে সন্মান কৰিব দিছে ঠিক আছে ঘৰৰ আৰামৰ সৈতে সম্পৰ্কিত কাৰ্যকলাপবোৰত পৰিয়ালৰ সদস্যসকলৰ সৈতে এটা আনন্দদায়ক সময় থাকিব আজিৰ দিনটোত মানে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত কিছুমান কথা মানে আনন্দদায়ক সময় থাকিব বুলি কৈছে কিছুমান হাঁহি ফুটি মানে আনন্দদায়ক হ'ব বুলি কৈছে ঠিক আছে আপুনি আপোনাৰ কিছুমান কামক এক নতুন ৰূপ দিবলৈ সৃষ্টিশীল কাৰ্যকলাপৰ আশ্ৰয় ল'ব আপুনি মানে এটা কিবা এটা নতুন মানে ৰূপ লৈছে তাত সৃষ্টিশীল কাৰ্যকলাপৰ আশ্ৰয় ল'ব বুলি কৈছে ঠিক আছে য'ত সঠিক সফলতাও থাকিব কামৰ অত্যধিকতাৰ বাবে প্ৰকৃতিত এক প্ৰকাৰৰ কৌশল আৰু বিৰক্তিৰ সৃষ্টি থাকিব মানে আপুনি এতিয়া অত্যধিক যদি মানে কিবা যদি কাম কৰে তাত মানে আপোনাৰ অত্যধিক কৌশল আৰু বিৰক্তিৰ স্থিতি থাকিব বুলি কৈছে ঠিক আছে বিবাহ ব্যক্তিসকলৰ শহুৱেকৰ পক্ষৰ সৈতে যিকোনো ধৰণৰ পাৰ্থক্য থকা পৰিস্থিতিও আছে আজিৰ দিনটোত মানে আপোনাৰ বিবাহৰ ব্যক্তিসকলৰ শহুৱেকৰ ঘৰৰ মানে পক্ষৰ লগত যিকোনো ধৰণৰ কথা মানে আপোনাৰ আজি পাতিব পাৰিব বুলি দিছে ঠিক আছে বিবাহৰ ক্ষেত্ৰত মানে পাতিব পাৰিব বুলি কৈছে ঘৰত থকা জ্যেষ্ঠসকলৰ স্বাস্থ্যৰ বিষয়ে সাৱধান হ'ব আপোনাৰ এতিয়া ঘৰত বয়োজ্যেষ্ঠ মানে ঘৰত যদি আপোনাৰ যদি ডাঙৰ মানুহ আছে স্বাস্থ্যৰ প্ৰতি মানে আজি আপোনাক সাৱধান হ'ব দিছে ঠিক আছে ধৈৰ্যৰে যিকোনো সমস্যা সমাধান কৰিব আজিৰ দিনটোত মানে আপুনি কিবা এটা যদি কাম কৰি আছে তাত মানে ধৈৰ্যৰে সমাধান কৰিব দিছে ঠিক আছে আপুনি ব্যক্তিগত কাৰণত ব্যৱসায়ৰ প্ৰতি বিশেষ মনোযোগ দিব নোৱাৰিব আপুনি আজি যিকোনো কাম এটা কৰি আছে তাত মানে ব্যৱসায় কৰি আছে তাত আপুনি ব্যৱসায়ত মানে আজিৰ দিনটোত বিশেষ মানে মনোযোগ দিব নোৱাৰিব মানে বিশেষ মানে ধ্যান দিব নোৱাৰিব বুলি কৈছে তথাপিও ফোন আৰু সম্পৰ্কৰ জৰিয়তে কাৰ্যকলাপবোৰ সুচাৰুৰূপে চলি থাকিব আজি মানে আপুনি ফোনত মানে কাৰোবাৰ লগত যদি ব্যৱসায়ৰ কাৰণে কিবা কথা পাতিছে কাৰ্যকলাপবোৰ মানে সুচাৰুৰূপে চলি থাকিব বুলি কৈছে ঠিক আছে আপুনি কামটোত ফাইল আৰু কাগজত কাম সম্পূৰ্ণ কৰাত অতিৰিক্ত সময় অতিবাহিত কৰিব লাগিব বুলি কৈছে মানে আপুনি এতিয়া কিবা এটা অফিচৰ কাম কৰি আছে তাত ফাইলবিলাক মানে আজি আপোনাৰ অতিৰিক্ত সময় অতিবাহিত হ'ব ফাইলবিলাক আপুনি অনা নিয়া কৰোঁতে মানে আপোনাৰ কিছুমান সময় অতিবাহিত যাব বুলি কৈছে ঠিক আছে বিবাহিত জীৱনত সঠিক সম্প্ৰতি থাকিব যাৰ প্ৰভাৱৰ ফলত ঘৰৰ সুখ শান্তি আৰু শৃংখলা উন্নত থাকিব আপোনাৰ আকাংক্ষিত কামবোৰৰ বাবেও কিছু সময় উলিয়াওক আজি মানে আপোনাৰ কিছুমান আকাংক্ষিত কিছুমান কামৰ বাবে আজি দিনটোত আপোনাক কিছু সময় উলিয়াব দিছে ঠিক আছে ভাগৰ আৰু চাপৰ বাবে শাৰীৰিক দুৰ্বলতা থাকিব পাৰে আজি মানে আপুনি যিকোনো এটা কাম কৰি আছে আপোনাৰ মানে আজি ভাগৰ লাগিব তাৰ বাবে আপোনাৰ আজি মানে শৰীৰ দুৰ্বল হ'ব বুলি কৈছে দুৰ্বলতা থাকিব পাৰে বুলি কৈছে ঠিক আছে এতিয়া মই লৈ আহিছোঁ তুলা ৰাশি
আপোনাৰ পৰিকল্পনাবোৰ কাৰ্যকৰী কৰাৰ বাবে এইটো এটা ভাল সময়। আজিৰ দিনটোত মানে আপুনি এতিয়া কিবা এটা পৰিকল্পনা কৰি আছে, তাক লৈ মানে আজি আপোনাৰ ভাল সময় আছে বুলি কৈছে। ঠিক আছে, আজি আপোনাৰ দিনটো অপ্ৰয়োজনীয় কাৰ্যকলাপৰ উপৰিও আপোনাৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰা হ'ব। আপুনি মানে এতিয়া কিবা এটা সম্পূৰ্ণৰূপে মানে কিবা এটা কৰি আছে, তাত আপোনাৰ সম্পূৰ্ণৰূপে মনোনিৱেশ কৰা হ'ব বুলি কৈছে। ঘনিষ্ঠ সম্পৰ্কৰ সহায়ত আপুনি এক নিৰ্দিষ্ট সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। মানে আপুনি এতিয়া ঘনিষ্ঠ সম্পৰ্ক, মানে আপোনাৰ এতিয়া সম্পৰ্কটো যদি ঘনিষ্ঠ হৈছে, মানে ভাল পোৱা, মানে বহুত পুৰণা, মানে তাত মানে আপুনি সঠিক সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব বুলি কৈছে। ঠিক আছে, দিনটো আনন্দদায়ক হ'ব। আজিৰ দিনটো মানে আপোনাৰ আনন্দদায়ক হ'ব বুলি কৈছে। ঠিক আছে, এক ব্যৱহাৰিক দৃষ্টিভংগী ৰাখা। অত্যধিক উদাৰতাই ক্ষতি কৰিব পাৰে। আজিৰ দিনটোত মানে আপুনি অত্যধিক যদি কিবা চিন্তা কৰে, তাত মানে আপোনাক ক্ষতি কৰিব পাৰে বুলি কৈছে। ঠিক আছে, কেতিয়াবা আপোনাৰ সম্পূৰ্ণ কণ্ঠই আপোনাৰ বাবে সমস্যা সৃষ্টি কৰিব। আপোনাৰ মানে কিছুমান এতিয়া আপোনাৰ কণ্ঠই, মানে আপুনি কিবা এটা গান গাইছে, তাত মানে আপোনাৰ আজি কিবা সমস্যা সৃষ্টি কৰিব বুলি কৈছে। ঠিক আছে, আপোনাৰ আচৰণ সংযত ৰখাটো গুৰুত্বপূৰ্ণ। চাপৰ বাবে আপুনি পৰ্যাপ্ত টোপনিও নাপাব। আজি মানে আপোনাৰ স্বাস্থ্যৰ মানে অৱনতি ঘটিব আজিৰ দিনটোত, সেইকাৰণে আপুনি আজিৰ দিনটোত ভালকৈ মানে টোপনি যাব নোৱাৰিব বুলি কৈছে, মানে টোপনিত খেলি মেলি হ'ব বুলি কৈছে। ঠিক আছে, আপুনি ব্যৱসায়ত ভাল সুযোগ পাব। মানে আজিৰ দিনটোত আপুনি যি ব্যৱসায় কৰি আছে, তাত মানে আপুনি আজি ভাল সুযোগ পাব বুলি কৈছে। ঠিক আছে, গতিকে অপ্ৰয়োজনীয় বস্তুবোৰৰ প্ৰতি মনোযোগ নিদিব আৰু আপোনাৰ কামৰ পৰা অৰ্থ ৰাখিব। নিজকে ৰাজনৈতিক বিষয়ৰ পৰা আঁতৰাই ৰাখিব। আজি মানে আপুনি কিছুমান ৰাজনৈতিক বিষয়ৰ পৰা আঁতৰ হৈ চলিব দিছে। ঠিক আছে, পদোন্নতিৰ ভাল খবৰ এটা বহুজাতিক কোম্পানীত কাম কৰা লোকসকলৰ বাবে আহিব পাৰে। আজি মানে আপুনি যদি কোম্পানীত কিবা এটা কাম কৰি আছে, তাত মানে আপোনাৰ ভাল খবৰ আহিব পাৰে বুলি দিছে। ঠিক আছে, বৈবাহিক সম্পৰ্ক মিঠা ৰখাত আপোনাৰ এক বিশেষ সহযোগিতা থাকিব। আজি মানে আপোনাৰ বৈবাহিক সম্পৰ্ক মিঠা থাকিব। ঠিক আছে, প্ৰেমৰ সম্পৰ্কত সময় অপচয় নকৰিব। আজিৰ দিনটোত মানে আপোনাৰ ভালপোৱা সম্পৰ্কত মানে সময় অপচয় কৰিব হাক দিছে, এনেই বেকাৰ সময় নষ্ট কৰিব হাক দিছে। ঠিক আছে, শাৰীৰিক আৰু মানসিক শক্তি ইতিবাচক ৰাখিবলৈ যোগ আৰু ধ্যান লওক। আজিৰ দিনটোত মানে আপুনি শাৰীৰিক আৰু মানসিক শক্তি মানে ইতিবাচক ৰাখিব দিছে। ঠিক আছে, এতিয়া লৈছোঁ মই আপোনালোকলৈ বৃশ্চিক ৰাশি। আপোনাৰ কৰ্ম প্ৰধান সন্থাই আপোনাৰ ভাগ্যও সৃষ্টি কৰিব। আজি মানে আপুনি এতিয়া কিবা এটা কৰ্ম প্ৰদান কৰি আছে, তাত আপোনাৰ ভাগ্য সৃষ্টি কৰিব বুলি কৈছে। ঠিক আছে, আপোনাৰ সম্পূৰ্ণ গুৰুত্ব অৰ্থনৈতিক কাৰ্যকলাপ অধিক শক্তিশালী কৰাৰ ওপৰত হ'ব। ইয়াৰ সৈতে সম্পৰ্কিত কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনাও থাকিব। মানে আপুনি এতিয়া কিবা এটা কৰি আছে, কিছুমান মানে আপোনাৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা থাকিব বুলি কৈছে। ঠিক আছে, হঠাতে আপুনি এনে এজন ব্যক্তিক লগ পাব পাৰে যি আপোনাক সিদ্ধান্ত লোৱাত সহায় কৰিব। আজিৰ দিনটোত মানে আপুনি এনে এজন ব্যক্তিক লগ পাব পাৰে, আপোনাক মানে আপুনি এতিয়া কিবা এটা কামৰ সিদ্ধান্ত লৈ আছে, তাত মানে আপোনাক সেই ব্যক্তিজনে সিদ্ধান্ত লোৱাত সহায় কৰিব বুলি কৈছে আজিৰ দিনটোত। ঠিক আছে, এতিয়া কঠোৰ পৰিশ্ৰম কৰা সময়, ই অনুকূল ফলাফলো পাব। আপুনি যদি আজি কিবা মানে কঠোৰ পৰিশ্ৰম কৰি আছে, তাত আপুনি আজিৰ দিনটোত অনুকূল ফল পাব বুলি দিছে। ঠিক আছে, গতিকে ইফালে সিফালে ঘূৰি ফুৰা আৰু বন্ধুবৰ্গৰ সৈতে সময় কটোৱাত বৃথা সময় অপচয় নকৰিব। আজিৰ দিনটোত মানে আপুনি এতিয়া ইফালে সিফালে এনেই বেকাৰ টাইম ঘূৰি ফুৰে, বেকাৰ টাইম ইউজ কৰি বন্ধুবৰ্গৰ লগত এনেই দোকানলৈ যায়, ক'ৰবাত মানে ঘূৰি ফুৰে, এনেই বেকাৰ আপোনাক সময় অপচয় কৰিব হাক দিছে আজিৰ দিনটোত। ঠিক আছে, বাজেটত অধিক ব্যয়ৰ সম্ভাৱনা আছে। আজিৰ দিনটোত মানে আপোনাৰ বাজেটৰ অধিক ব্যয়ৰ সম্ভাৱনা আছে বুলি কৈছে। ঠিক আছে, যাৰ বাবে কিছু উত্তেজনা থাকিব পাৰে, তাৰ বাবে মানে আপোনাৰ কিছুমান উত্তেজনা থাকিব পাৰে বুলি কৈছে। ঠিক আছে, কৰ্মক্ষেত্ৰত আপোনাৰ মনোযোগ সম্পূৰ্ণৰূপে কেন্দ্ৰীভূত কৰি ৰাখিব। আজি মানে আপুনি এতিয়া কিবা এটা কৰ্ম কৰি আছে, তাত আপোনাৰ মনোযোগ সম্পূৰ্ণৰূপে কেন্দ্ৰীভূত থাকিব বুলি কৈছে। ঠিক আছে, অলপ অসাৱধানতাই ক্ষতি কৰিব পাৰে। মানে কিছুমান কথাই মানে আপোনাক অসাৱধানতাই, কিছুমান কামৰ অসাৱধানতাই আপোনাক ক্ষতিত কৰিব পাৰে বুলি কৈছে। ঠিক আছে, অৱশ্যে কামৰ গতি কিছু লেহেম হ'ব। মানে আজিৰ দিনটোত আপুনি কিবা এটা কাম কৰি আছে, সেই কামটোত মানে আপোনাৰ কামৰ গতি, মানে কাম কৰা স্পীডটো মানে আজি লেহেম হ'ব বুলি কৈছে। ঠিক আছে,
কিন্তু লাহে লাহে পৰিস্থিতি উন্নত হ'ব মানে আপুনি কামটো যদি আজি দিনটোত লাহে লাহেকেও কৰিছে সেই কামটো মানে আজি দিনটোত আপোনাৰ উন্নত হ'ব বুলি কৈছে ঠিক আছে মহিলাসকলে চাকৰিটোত বিশেষ সফলতা লাভ কৰিব আজি দিনটোত মানে মহিলাসকলে চাকৰিৰ বাবে মানে বিশেষ সফলতা চাকৰিত মানে লাভ কৰিব বুলি কৈছে ঠিক আছে এজন বাহিৰৰ লোকৰ বাবে ঘৰটো ব্যৱস্থা অৱনতি হ'ব পাৰে মানে বাহিৰৰ লোক মানে বাহিৰৰ মানুহৰ বাবে আপোনাৰ ঘৰৰ অৱনতি হ'ব পাৰে বুলি কৈছে সাৱধান হ'ব কিয়নো ই আপোনাৰ বিবাহিত জীৱনতো প্ৰভাৱ পেলাব মানে আপোনাক বাহিৰৰ লোকৰ পৰা সাৱধান হ'ব দিছে আজি দিনটো নহলে আপোনাৰ বিবাহিত জীৱনতো প্ৰভাৱ পেলাব বুলি কৈছে ঠিক আছে আপুনি প্ৰস্ৰাৱ সংক্ৰমণ আৰু প্ৰদাহ দৰে সমস্যা মাজেৰে যাব লাগিব পাৰে আজি দিনটোত মানে আপোনাৰ পেচাব মানে জ্বলা পোৱা বা পেচাবৰ সমস্যা আজি দিনটোত হ'ব পাৰে বুলি কৈছে ঠিক আছে পৰিষ্কাৰ পৰিচ্ছন্নতা যত্ন ল'ব আৰু সঠিক চিকিৎসা ল'ব আজিৰ দিনটোত মানে আপোনাৰ পৰিষ্কাৰ হৈ থাকিব দিছে মানে লেতেৰা হৈ থাকিব হাক দিছে আৰু সঠিক চিকিৎসা ল'ব দিছে ঠিক আছে এতিয়া লৈ আহিছোঁ মই আপোনালোকলৈ ধনু ৰাশি সকলো কাম মন অনুসৰি সম্পূৰ্ণ হ'ব আজি মানে আপুনি কিবা এটা কাম কৰি আছে যি কামেই নকওক সেই কামটো মানে আপোনাৰ আজি মন অনুসৰি সম্পূৰ্ণ হ'ব বুলি কৈছে ঠিক আছে ঘৰৰ পৰিৱেশো শৃংখলাবদ্ধ হ'ব আনক সহায় কৰা আৰু তেওঁলোকৰ সমস্যা সমাধান বিচাৰি উলিয়াত আপোনাৰ এক বিশেষ ভূমিকা থাকিব মানে আজিৰ দিনটোত মানে আপুনি আনক মানে কিবা এটা সহায় কৰাত বিশেষ ভূমিকা থাকিব বুলি কৈছে ঠিক আছে আৰু এনে কৰাৰ দ্বাৰা আপুনি সুখী হ'ব আপুনি মানে সেই তাক মানে সহায় কৰাৰ পিছত আপোনাৰ মানে নিজৰ মনটোৱে মানে বহুত ভাল লাগিব আনন্দ লাগিব মানে আপুনি নিজে সুখী হ'ব বুলি কৈছে ঠিক আছে বিত্ত সম্পৰ্কীয় কাৰ্যকলাপবোৰ অতি সাৱধানে কৰিব আনকি সামান্য অসাৱধানতাই ক্ষতি কৰিব পাৰে আজি মানে আপুনি কিছুমান সামান্য অসাৱধানতা আজি দিনটোত আপোনাক ক্ষতি কৰিব পাৰে বুলি কৈছে কিন্তু আত্মীয় এজনৰ নেতিবাচক কথাবোৰৰ প্ৰতি অত্যধিক মনোযোগ নিদিব মানে আপোনাৰ আত্মীয় মানুহৰ পৰা মানে কিছুমান কথাত মানে আপোনাৰ নেতিবাচক মনোযোগ দিব হাক দিছে কিছুমান কথাত ঠিক আছে ই অত্যধিক একো সহায় নকৰে কিন্তু কেৱল আপোনাৰ চাপ বৃদ্ধি কৰে মহিলা শ্ৰেণীৰ সৈতে সম্পৰ্কিত ব্যৱসায় সফল হ'ব আজি মানে আপোনাৰ মহিলা শ্ৰেণীৰ সৈতে সম্পৰ্কিত ব্যৱসায়ত মানে মহিলাৰ লগত যদি যিকোনো কাম কৰি আছে ব্যৱসায় কৰি আছে তাত আপুনি আজি দিনটোত সফল হ'ব বুলি কৈছে ঠিক আছে কিন্তু আপোনাৰ প্ৰতিদ্বন্দ্বী কাৰ্যকলাপক অৱহেলালৈ নিদিব যদি অংশীদাৰী হোৱা পৰিকল্পনা আছে তেন্তে প্ৰথমে ইয়াৰ সকলো দিশ সঠিকভাৱে বিবেচনা কৰক আপুনি যদি এটা কিবা এটা যদি পৰিকল্পনা কৰি আছে তাক আপোনাক মানে আজিৰ দিনটোত সঠিকভাৱে বিবেচনা কৰিব দিছে ঠিক আছে নিযুক্তিপ্ৰাপ্ত লোকসকলে তেওঁলোকৰ কামৰ ক্ষেত্ৰত সঠিক আধিপত্য ৰাখিব কিবা এটা যদি আপুনি এটা নিযুক্তিপ্ৰাপ্ত কৰি আছে তাত মানে আজি দিনটোত আপোনাৰ সঠিক আধিপত্য থাকিব বুলি কৈছে ঠিক আছে এজন নিৰ্দিষ্ট ব্যক্তি সহযোগিতা আপোনাৰ বাবে এক ভাগ্যৱান কাৰক হ'ব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতাও থাকিব মানে আজিৰ দিনটোত আপোনাৰ প্ৰেমৰ সম্পৰ্কত মানে কিছুমান ঘনিষ্ঠতা থাকিব বুলি কৈছে ঠিক আছে অত্যধিক কঠোৰ পৰিশ্ৰম আৰু চাপৰ প্ৰভাৱৰ ফলত ৰক্তচাপ ডায়েবেটিছ দৰে সমস্যা বৃদ্ধি হ'ব পাৰে মানে আজিৰ দিনটোত আপোনাৰ ডায়েবেটিছৰ মানে কিছুমান বেমাৰৰ কাৰণে সমস্যাৰ সৃষ্টি হ'ব বুলি কৈছে সাৱধানে থাকিব দিছে ঠিক আছে মানসিক শান্তি বজাই ৰাখিব আজিৰ দিনটোত মানে আপুনি মানসিক শান্তি বজাই ৰাখিব দিছে ঠিক আছে মকৰ ৰাশি দিনটো আনটো ফালে সমস্যা আহিব পাৰে আজি মানে মকৰ ৰাশিসকলৰ কাৰণে দিনটো মানে সমস্যা আহিব পাৰে বুলি কৈছে ঠিক আছে কিন্তু আপুনি আপোনাৰ আত্মবিশ্বাসৰ জৰিয়তে সেইবোৰৰ সমাধান বিচাৰি উলিয়াব পাৰিব মানে আপুনি কিছুমান সমাধান বিচাৰি উলিয়াব পাৰিব বুলি দিছে ঠিক আছে ঘৰৰ তত্ত্বাৱধানত সময়ো অতিবাহিত কৰা হ'ব আজি মানে কিছুমান ঘৰৰ তত্ত্বাৱধানত আপোনাক সময় অতিবাহিত কৰা হ'ব বুলি দিছে উপাৰ্জনৰ যিকোনো ষ্টক উৎসৱ পৰা সকাহ পোৱা যাব মাতৃ ফালৰ সৈতে সম্পৰ্ক মিঠা ৰখাটো গুৰুত্বপূৰ্ণ মানে আজিৰ দিনটোত আপোনাৰ মাৰ ফালৰ পৰা সম্পৰ্ক মাৰ লগত মানে সম্পৰ্ক মিঠা ৰাখিব দিছে মানে ভালে ৰাখিব দিছে ঠিক আছে মানে ভালে মাত কথা দিব দিছে কাজিয়া পেচাল কৰিব হাক দিছে ঠিক আছে যিহেতুহে সম্পৰ্কটো বেয়া আপোনাৰ সন্মানৰ বিষয়েও কথা পাতিব পাৰি শিক্ষাৰ্থীসকলে প্ৰতিযোগিতা সম্পৰ্কীয় অধ্যয়নত অধিক মনোযোগ দিব লাগিব আজিৰ দিনটোত মানে আপোনাৰ শিক্ষাৰ্থীসকলে অধিক মনোযোগ দিব দিছে ঠিক আছে কামৰ ক্ষেত্ৰত নতুন সাফল্য সন্মুখলৈ আহিব
আজি মানে আপোনাৰ কামৰ ক্ষেত্ৰত কিছুমান মানে সাফল্য সন্মুখলৈ আহিব বুলি দিছে ঠিক আছে এইটো আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব মানে আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব বুলি কৈছে ঠিক আছে আপোনাৰ কাম কাৰো সন্মুখত অত্যধিক ভাগ বতৰা নকৰিব অন্যথা কেৱল এজন কৰ্মচাৰীয়েহে আপোনাৰ কাৰ্যকলাপ লিক কৰিব পাৰে মানে আজিৰ দিনটোত আপোনাৰ কৰ্মচাৰীয়ে মানে আপোনাৰ কাৰ্যকলাপ লিক কৰিব পাৰে বুলি দিছে ঠিক আছে পৰিয়াল আৰু বিত্তীয় বিষয়ত পত্নী সমৰ্থনে আপোনাক চাপমুক্ত কৰিব পাৰে মানে আজি আপোনাৰ পৰিয়াল আৰু পত্নী সমৰ্থনে আপোনাক চাপমুক্ত ৰাখিব পাৰে বুলি কৈছে ঠিক আছে প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব আজিৰ দিনটোত মানে আপোনাৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে সেইকাৰণে সাৱধানে থাকিব দিছে ঠিক আছে এচিডিটিৰ বাবে গেছ বিক্ষিন্ন হ'ব মানে আপোনাৰ খোৱা বোৱা মানে টাইম টেবুল নোহোৱাৰ কাৰণে আপোনাৰ আজি গেছৰ সমস্যা হ'ব পাৰে বুলি কৈছে সেইকাৰণে আপুনি সাৱধানে থাকিব ঠিক আছে কিন্তু ইয়াৰ মুখ্য কাৰণ হ'ব আপোনাৰ অনিয়মীয়া ৰুটিন মানে খোৱা বোৱা টাইম টেবুল নোহোৱাৰ কাৰণে আপোনাৰ গেছৰ সমস্যা আজিৰ দিনটোত হ'ব পাৰে বুলি কৈছে ঠিক আছে এতিয়া মই লৈ আহিছোঁ আপোনালোকলৈ কুম্ভ ৰাশি সমাজ বা সামাজিক কাৰ্যকলাপলৈ আপোনাৰ এক বিশেষ অৱদান থাকিব মানে আজি মানে আপোনাৰ সমাজ আৰু সামাজিক কাৰ্যকলাপলৈ বিশেষ অৱদান থাকিব বুলি দিছে ঠিক আছে গুৰুত্বপূৰ্ণ সম্পৰ্কবোৰ কৰা হ'ব মানে আজিৰ দিনটোত আপোনাৰ কিছুমান সম্পৰ্ক গুৰুত্বপূৰ্ণ কৰা হ'ব বুলি দিছে ঠিক আছে শিক্ষাৰ্থীসকলে তেওঁলোকৰ কামৰ সাফল্য ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰে মানে শিক্ষাৰ্থীসকলে কিবা এটা কাম কৰি আছে তাত সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগে বুলি কৈছে আজিৰ দিনটোত ঠিক আছে আপোনাৰ সুখী মেজাজে ঘৰৰ পৰিৱেশটো সুখী কৰি ৰাখিব মানে আজিৰ দিনটোত আপুনি আপোনাৰ পৰিৱেশটো সুখী কৰি ৰাখিব দিছে ঠিক আছে যিকোনো বিনিয়োগ নীতি লোৱা আগতে আপুনি ইয়াৰ বিষয়ে সঠিক তথ্য প্ৰাপ্ত কৰিব লাগিব মানে কিবা এটা বিনিয়োগ লোৱাৰ আগত আপুনি সঠিকভাৱে প্ৰাপ্ত কৰিব লাগিব বুলি কৈছে ঠিক আছে ভুল সিদ্ধান্তৰ বাবে আপুনি অনুশোচনা কৰিব লগা হ'ব পাৰে আজি যিকোনো কথাত মানে আপুনি ভুল সিদ্ধান্ত আপুনি যিকোনো কামত লোৱাৰ বাবে সূচনা কৰিব লগা হ'ব বুলি কৈছে ঠিক আছে কিছুমান নেতিবাচক কাৰ্যকলাপৰ প্ৰতি যুৱকসকলৰ মনোযোগ আকৰ্ষিত হ'ব পাৰে আজি মানে আপোনাৰ কিছুমান নেতিবাচক কাৰ্যকলাপৰ প্ৰতি যুৱকসকলৰ মানে মনোযোগ আকৰ্ষিত হ'ব পাৰে বুলি কৈছে ঠিক আছে যদি আপুনি ব্যৱহাৰিক পৰিকল্পনা এটা কৰিছে তেনেহ'লে ইয়াক এক কাৰ্যকৰী প্ৰপত্ৰ প্ৰদান কৰাৰ বাবে এয়া এক অনুকূল সময় স্থানীয় পৰিবহণবোৰ যোগ হৈ পৰিছে আৰু এই পৰিবহণবোৰ লাভজনক হৈ থাকিব চাকৰি বিচৰাসকলে কাম সম্পৰ্কীয় কিছুমান পৰিৱৰ্তন পাব পাৰে আজিৰ দিনটোত মানে আপোনাৰ কোনোবাই যদি চাকৰি বিচাৰি আছে তাত কাম সম্পৰ্কীয় কিছুমান নতুন পৰিৱৰ্তন পাব বুলি কৈছে ঠিক আছে পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্কত কিছুমান পৰিৱৰ্তন পাব পাৰে পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্কত মিঠাই বজাই থাকিব আজি মানে আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্য মানে আজি মানে বহুত ভাল থাকিব মানে মিঠা বজাই ৰাখিব দিছে মানে ভালে থাকিব দিছে ঠিক আছে প্ৰেমৰ সম্পৰ্কত আপোনাৰ সময় অপচয় নকৰিব মানে আপোনাক এতিয়া মই কথা এটা কৈছোঁ আপুনি এতিয়া প্ৰেমৰ সম্পৰ্কত মানে আজিৰ দিনটোত এনেই সময় ক্ষতি কৰিব হাক দিছে সেই সময়খিনি আপোনাৰ নিজৰ কামত লগাব দিছে ঠিক আছে আৰু আঁঠু বিষৰ সমস্যা বৃদ্ধি হ'ব পাৰে আজিৰ দিনটোত মানে আপোনাৰ আঁঠু বিষৰ সমস্যা হ'ব পাৰে বুলি কৈছে ঠিক আছে মহিলাসকলে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লয় মানে মহিলাসকলে আজিৰ দিনটোত মানে স্বাস্থ্যৰ যত্ন ল'ব কৈছে মহিলাসকলক ঠিক আছে মীন ৰাশি আজি ৰাতিপুৱা আপোনাৰ দৈনন্দিন কাৰ্যকলাপৰ খচৰা প্ৰস্তুত কৰক সময় অনুকূল আপোনাৰ কামবোৰ শৃংখলাভাৱে সম্পূৰ্ণ কৰা হ'ব কিছু সময়ৰ পৰা চলি থকা উত্তেজনা আজি সকাহ পাব মানে আপুনি এতিয়া কিছুমান মানে সময় আপোনাৰ চলি আছে তাত আপোনাৰ উত্তেজনা আজি সকাহ পাব বুলি কৈছে ঠিক আছে ঘৰৰ আৰামৰ বাবে বজাৰ কৰাত পৰিয়ালৰ সদস্যসকলৰ সৈতে এটা সুখ সময়ো থাকিব আজি মানে আপোনাৰ ঘৰৰ সদস্যসকলৰ লগত বজাৰ কৰা দোকান বজাৰ কৰা কিবা বজাৰ কৰাৰ কাৰণে সুখ সময় থাকিব বুলি কৈছে ঠিক আছে শিশুটো যিকোনো কাৰ্যকলাপৰ বিষয়ে চিন্তা থাকিব পাৰে আপোনাৰ শিশুৰ ওপৰত মানে আজি যিকোনো কাৰ্যকলাপ মানে যিকোনো বিষয়ৰ ওপৰত আপোনাৰ চিন্তা থাকিব পাৰে বুলি দিছে এজন অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে আপোনাৰ সমস্যা সমাধান হ'ব মানে এজন আপুনি জনা শুনা মানুহ মানে বহুত মানে নলেজ থকা মানুহৰ ওচৰত যদি যায়
আপোনাৰ যদি আজি কিবা সমস্যা হয় তাত মানে আপুনি সমাধান হ'ব বুলি কৈছে ঠিক আছে অত্যধিক ব্যস্ততাৰ বাবে আপুনি ঘৰত আৰাম কৰিব নোৱাৰিব আজি দিনটোত মানে আপোনাৰ ইমানেই কাম থাকিব আপুনি মানে অকমান সময়ও ঘৰত মানে আৰাম মানে ব্যস্ত মানে আৰাম কৰিবলৈ সময় নাপাব দিনটো মানে কাম কৰি থাকোতেই যাব পাৰস্পৰিক সম্পত্তিৰ দ্বাৰা সমাধান কৰিব পাৰি ব্যৱহাৰিক কাৰ্যকলাপবোৰে সুচাৰুৰূপে সম্পূৰ্ণ কৰা হ'ব কেৱল এজনেহে পৰিকল্পিতভাৱে ইয়াৰ কাম কাজ সম্পাদন কৰিব লাগিব মানে যিকোনো কাম আজি আপোনাক এজনেহে কৰিব দিছে 2-3জন ল'ব হাক দিছে ঠিক আছে বিপপন আৰু প্ৰতিশোধ আনি সংগ্ৰহ কৰাটো সময় ব্যয় কৰা হ'ব মানে আজি দিনটোত আপোনাক সময় ব্যয় কৰিব হাক দিছে যিখিনি সময় লাগে ভাল কাম কৰিব দিছে ঠিক আছে যিটো ইতিবাচক হ'ব কাৰ্যালয়ত কিছু পাৰ্থক্য থাকিব পাৰে ঘৰৰ সকলো সদস্য তেওঁলোকৰ ব্যক্তিগত কামত ব্যস্ত থাকিব কিন্তু জ্যেষ্ঠসকলৰ সহায়ত ঘৰটোৰ ব্যৱস্থা সঠিক হৈ থাকিব মানে আজি দিনটোত আপোনাৰ জ্যেষ্ঠসকলৰ সহায়ত আপোনাৰ ঘৰৰ ব্যৱস্থা মানে সঠিক হৈ থাকিব বুলি কৈছে ঠিক আছে বিশৃংখল ৰুটিন আৰু খাদ্যৰ বাবে পেট বেয়া থাকিব পাৰে আজি আপুনি যিকোনো খাদ্যৰ কাৰণে আপোনাৰ পেট বেয়া হ'ব পাৰে বুলি কৈছে ঠিক আছে স্বাস্থ্য সচেতন হোৱাটো গুৰুত্বপূৰ্ণ আজিৰ দিনটোত মানে আপুনি আপোনাৰ স্বাস্থ্য মানে যত্ন ল'ব দিছে ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই আকৌ এটা নতুন ভিডিঅ' প্ৰস্তুতিৰে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ